নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। আজি তিল আৰু চিকেন বনাবলৈ গৈ আছোঁ। কেনেকৈ বনাওঁ আপোনালোকে চাওকচোন। আপোনালোকে চাগে বনাই তেওঁ মই এবাৰ দেখাইছোঁ। কেৰাহীখন পাতি কেৰাহীখন গৰম হওঁতে অলপ তেল দি লৈছোঁ। অকণমান নহৰু দি দিছোঁ। ধুনীয়াকৈ নহৰু আৰু মেথিগুটিকেইটা ভাজ ক'লা হৈ গ'ল। এতিয়া ইয়াতে দিম মাংসখিনি আৰু আলুখিনি। দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু দি দিছোঁ হালধি। দি পিছিলোৱা মিক্সিতে পিছিলোৱা মছলাখিনি। মই ইয়াতে পিঁয়াজ গোটা, আদা, নহৰু, কেঁচা জলকীয়া, জালুক, লং, ইলাচি চব একেবাৰে পিছি লৈছোঁ। মই মাংস বনালে সাধাৰণতে পিঁয়াজটো পিছি লৈ দিলে গ্ৰেভিটো ডাঠ হয়। আপোনালোকেও এনেদৰে দি চাবচোন। ভজাৰ পিছতে ইয়াৰ মাংসৰ কালাৰটো ধুনীয়াকৈ চেঞ্জ হৈ আছে। এতিয়া আৰু অলপ সময় ভাজি ল'ম। সেইখিনি ধুনীয়াকৈ ভাজি হৈ গ'ল। এইখিনি সময়তে মই এতিয়া দি দিম ভাজি পেলাই পিচি থোৱা তিলখিনি। মই এইখিনি ভাজি পেলাই পিচি থৈ দিছোঁ দেই আগতীয়াকৈ। এতিয়া আৰু অলপ সময় এনেকৈ লৰাই ভাজি ল'ম। এইখিনি ধুনীয়াকৈ তিল দি ভজা হৈ গ'ল। এতিয়া ইয়াতে এড কৰিম উতলাই থোৱা গৰম পানী। এতিয়া ইয়াত উতলাই থোৱা গৰম পানী এড কৰি দিলোঁ। এতিয়া অলপ সময় এনেকৈ উতলিবলৈ দিম, তাৰপিছত খাবলৈ হৈ যাব আৰু। সেয়ে আমাৰ তিল দিয়া মাংস ৰেডি হৈ গ'ল। আপোনালোকেও বনাই খাবচোন, খাই বৰ ভাল লাগে। বেছি টানো নহয়, বনাবলৈ সহজে হয়। আজিলৈ এৰিছোঁ, বাই।